গৌৰৱ গগৈৰ জয়ক লৈ বিধায়ক ৰূপজ্যোতিৰ প্ৰতিক্ৰিয়া। গৌৰৱ গগৈ জিকিব লগা নেতা নাছিল, কিয় জিকিলে নাজানো। যোৰহাটৰ পৰাজয়ক লৈ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীৰ আমাৰ ওপৰত ক্ষোভিত হোৱা নাই, কেৱল পৰ্যালোচনা কৰিব বুলিহে কৈছে। মুছলমান আৰু খ্ৰীষ্টিয়ান ভোট নোপোৱাৰ বাবে হাৰিলো বুলি মন্তব্য আগবঢ়াইছে ৰূপজ্যোতি কুৰ্মীয়ে। আৰু আজমল নহয়, এতিয়া কংগ্ৰেছহে সাম্প্ৰদায়িক। ধুবুৰী নগাঁৱৰ জয়ে সেই কথা প্ৰমাণ কৰিছে বুলি ৰূপজ্যোতি কুৰ্মীৰ গুৰুত্বপূৰ্ণ মন্তব্য। বিভিন্ন সময়ত হৈছে আৰু সেই তাৰ পিছতে আকৌ বেলেগ এখন আমি ছবি দেখা পাইছোঁ। সেইকাৰণে এই ক্ষেত্ৰত মই এইটোৱে কওঁ যে মোৰ দৃষ্টিত গৌৰৱ গগৈ জিকা প্ৰাৰ্থী হ'ব নালাগিছিল আৰু জিকিব নালাগিছিল, কিন্তু ৰাইজে জনাদেশ দিছে, তাক আমি আদৰণি জনাইছোঁ। কিন্তু শেহতীয়াকৈ গৌৰৱ গগৈ সাংসদ তেওঁৰ ফাৰ্ম টু ফুড নামৰ এটা NGO আছে। এই NGOৰ পৰা মইনী সমষ্টিত নিৰ্বাচনৰ পিছতে নিৰ্বাচনৰ নিয়ম বিধি উলংঘা কৰি তেখেতে দুটা অক্সিজেন কনচেণ্ট্ৰেটৰ মেচিন দিছে, তাকো চীনত নিৰ্মিত, চাইনাত নিৰ্মিত। প্ৰকৃত যদি তেওঁ ভাৰতীয়, প্ৰকৃত যদি তেওঁ মন আছিলে ৰাইজক ভাল সামগ্ৰী দিয়া, তেওঁ নিজে টকাৰে কিনি পেলাই দিব লাগিছিল, বা তেওঁ বন্ধু বান্ধৱৰ কিনি NGO যিহেতু আছে, তেওঁ বহুত ধনী ধনী মানুহবোৰ NGOত আছে জড়িত, ফাৰ্ম টু ফুড, সেই তাৰ পৰা সেই টকা ক্ৰয় কৰি দিব লাগিছিলে। মই দুটা মেচিন দিলোঁ অক্সিজেন কনচেণ্ট্ৰেটৰ, 42,500 মোৰ পৰিল। কিন্তু তেওঁ কি বস্তু, সেইকাৰণে মই কৈছিলোঁ বাঁহতে মই আকৌ কৈছোঁ, বাঁহতে মই লিখি দিছিলোঁ বা যে তেওঁ কেৰাঙুলিয়ে মই লিখি দিছিলোঁ যে যদি মানে তেওঁ হাৰিব বুলি। আৰু তেওঁ প্ৰকৃত জিকা মানুহ হ'বই নালাগিছিল, জিকিবই নালাগিছিল, কাৰণ তেওঁৰ মানসিকতাটো এনেকুৱা। এতিয়া ৰাইজে লাহে লাহে বুজিব কলিয়াবৰত কেলৈ নুঠিল। আমিতো মৰিণী বিধায়ক মৰিণীতে উঠি আছোঁ, বিভিন্ন ৰাজনৈতিক দলৰ পৰা উঠিছোঁ সময়ে সময়ে, বা বিভিন্ন প্ৰত্যাহ্বান সন্মুখীন হৈছোঁ, নিজৰ মৰিণী হাৰিম জিকিম নিজৰ মৰিণী। তেওঁ কলিয়াবৰৰ পৰা কেলৈ উঠিবলৈ সাহস নকৰিল, কাৰণ 10 বছৰ তেওঁ বিফল হৈছিল। তেওঁ জানে তেওঁ তাত কলিয়াবৰ যদি উঠাহেঁতেন তেওঁ বেয়াকৈ বিধ্বস্তভাৱে তেওঁ পৰাজয় বৰণ কৰিলেহেঁতেন। সেইকাৰণে মই কৈছিলোঁ তেওঁ হাৰিব বুলি, য'ৰ পৰা নুঠে। কিন্তু কি কাৰণে যোৰহাট লোকসভা ৰাইজে জনাদেশ দিলে, এইটো ৰাইজে লাহে লাহে বুজিব। আৰু আমাৰ দৃষ্টিত বিভিন্ন ধৰণৰ মিছা প্ৰতিশ্ৰুতিৰে তেওঁ নিৰ্বাচনত জয় হৈছে। লাহে লাহে ইয়াৰ ৰাইজে ছবি দেখা পাব। আকৌ কৈছোঁ, লোকসভাৰ ছবিখন বেলেগ থাকে, বেলেগ এটা দৃষ্টিৰে ভোটদান কৰে, বিধানসভাত বেলেগ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় 100 যোনটো প্লাছ কৰি আছে, মিছন 100, সেইটো লক্ষ্যত নিশ্চয় তেওঁ উপনীত হ'ব। আমি তাৰ কাৰণে কষ্ট ইতিমধ্যে আৰম্ভ কৰিলোৱে, প্ৰাৰম্ভিক কাম, আৰু আমি কষ্ট কৰিম, তেওঁক আমি এই লক্ষ্যত উপনীত কৰাম, আলোচনা কৰিম। আৰু যিহেতু নাগালেণ্ড কাষত আমাৰ বিভিন্ন ধৰণৰ মাইনৰিটি ভোটাৰ আছে, মাইনৰিটি ভোটাৰসকলৰ মাজত এটা নাগালেণ্ডৰ যিখন ছবি, তাত বহু বছৰ 40-45 বছৰ ধৰি অনা মানে কংগ্ৰেছী তাত সাংসদে জয়ী হৈ আহিছে। এইবাৰ কংগ্ৰেছৰ সাংসদ জয়ী হৈছে। ইয়াত কিবা এটা নিশ্চয় কাৰণ থাকিব লাগিব মাইনৰিটি ভোটাৰসকল লৈ পেলাই। আৰু যোৰহাট লোকসভা সমষ্টিত প্ৰায় 1.5 লাখতকৈ অধিক মাইনৰিটি ভোটাৰ আছে। এতিয়া গৌৰৱ গগৈয়ে 1,85,000 ভোটতহে জিকিছে। তাৰমানে সেই সংখ্যালঘু ভোটাৰে একেবাৰে ভোট নিদিলে নেকি? এই কথাবোৰ পৰ্যালোচনা হ'ব। মূলসুঁতি লোকসকল প্ৰকৃততে ভাৰতীয় জনতা পাৰ্টীৰ লগতে আছে নেকি, বা এটা গৰিষ্ঠ সংখ্যক আছে নেকি, ক'ৰবাত কোনোবা ক্ষোভিত হ'ব পাৰে, এইখিনি নিশ্চয় ওলাব। মই আকৌ কৈছোঁ, কেৰাঙলী লিখাৰ উদ্দেশ্যটো আছিল গৌৰৱ গগৈ যদি কলিয়াবৰৰ সাংসদ হিচাপে তেওঁ প্ৰতিনিধিত্ব কাৰণে তাত হাৰিলেহেঁতেন, আৰু তেওঁ কলিয়াবৰৰ পৰা বেলেগ সমষ্টিৰ পৰা জিকিব নালাগিছিল। সেইকাৰণে বাওঁতে নহয়, মই কেৰাঙলৈ লিখি দিয়াৰ কথা কৈছিলোঁ। আজিও মই কৈছোঁ তেওঁ নিৰ্বাচনে সাংসদ হ'ব নালাগে। কিয় তেওঁৰ মানসিকতাটো এইটোৱে প্ৰতিপন্ন কৰিলে। শেহতীয়াকৈ ইলেকশ্যনৰ পিছত ৰিজাল্ট নোলোৱাৰ আগতে তেওঁ দুটা অক্সিজেন কনচেণ্ট্ৰেটৰ চীনত নিৰ্মিত ৱাৰেণ্টি কাৰ্ড, গেৰেণ্টি কাৰ্ড ক'ত বনাইছে, বেয়া হ'লে কাক ফোন কৰিব, অক্সিজেন ওলাব নে পয়জনাছ গেছ ওলাব, এইবোৰ একো মেচিনটোৰ ক'ত যোগাযোগ কৰিব, কাৰ ওপৰত কেছ দিব, একো কাগজ পত্ৰ নিদি এই NGOটোৰ নামত ফাৰ্ম টু ফুডত চীনত নিৰ্মিত অক্সিজেন কনচেণ্ট্ৰেটৰ দিয়ে প্ৰমাণ কৰিলে।